Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি হ'ব আমাৰ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 3 ডেটা হ্যান্ডলিংৰ ফাৰ্ষ্ট কুইজটো। তো এতিয়ালৈকে আমি মিন কেনেকা ওলাই, মোড কেনেকা ওলাই, ৰেঞ্জ কেনেকা ওলাই এই গোটেইবোৰ টপিক আমি ভালদৰে ডিসকাস কৰিলো, বহুতখিনি প্ৰেক্টিস প্ৰবলেমো সলভ কৰিলো। তো তাৰে এটা ৰিভিজন কৰিবলৈ কাৰণে আমি আমাৰ ফাৰ্ষ্ট কুইজটো আজি আৰম্ভ কৰিম। So let us begin. First question, what is the mode of the following number? তো আমাক সুধিছে এই নম্বৰ কেইটামান দিছে 10, 6, 4, 4, 6, 4, 1। তো ইয়াৰ মোড কি হয়? এতিয়া আমি যদি 10 চাওঁ, এই 10টো কেইবাৰ ৰিপিট হৈছে? 10 আমাৰ ৰিপিট হৈছে 1। নেক্সট আমি যদি 6 চাওঁ, 6 আমাৰ ইয়াতে কেইবাৰ ৰিপিট হৈছে? দুইবাৰ ৰিপিট হৈছে। দেন আমি যদি 4টোক চাওঁ, 4 আমাৰ ইয়াতে তিনিবাৰ ৰিপিট হৈছে। 4 হৈছে আমাৰ ৰিপিট 3 টাইমছ। আৰু যদি 1 চাওঁ, 1 আমাৰ অলৰেডি অনলি 1 টাইম ৰিপিট হৈছে। তো আমি জানো মোডৰ ডেফিনেশ্যনটো এইটোৱে, এনেকা এটা নাম্বাৰ যোনটো পুৰা ডেটা সেটত সবতকৈ হাইয়েষ্ট টাইম যদি ৰিপিট হয় এইটোৱে মোড হৈ যায়। তো যেহেতু 4 আমাৰ ইয়াতে তিনিবাৰ ৰিপিট হৈছে, তো সেইকাৰণে আমাৰ এই ডেটাটোৰ মোড হৈ যাব 4। তো সবতকৈ বেছি এপিয়াৰ হৈ আছে নাম্বাৰটো। Okay, next question. The following table shows chocolates eaten by a group of 6 people. তো আমাৰ 6টা মানুহ আছে, 6জন আছে। মিস্টাৰ বুন, মিছেছ ইংৰিড, মিস্টাৰ জেকসন, এনেকা 6জন আছে। তো ইহঁতে কি কৰিছে, গোটেইকেইটাই ডিফাৰেণ্ট এমাউণ্ট অফ চকলেট খাইছে। মিস্টাৰ বুনে খাইছে 41, মিছেছ ইংৰিডে 38, মিস্টাৰ জেকসনে 36, মিছ চাইটছে খাইছে 57, মিছ মৰ্টিয়ে খাইছে 42, মিছ ছয়াৰে খাইছে 37। আমাক এতিয়া কুৱেশ্যনত কি সুধিছে, হোৱাট ইজ দ্য ৰেঞ্জ অফ দ্য চকলেটছ ইটেন? তো ৰেঞ্জ ওলাবৰ কাৰণে আমি কি কৰিব লাগিব? এই আমাৰ টেবুলটোত চাব লাগিব সবতকৈ হাইয়েষ্ট নম্বৰ কোনটো হয়। তো হাইয়েষ্ট নম্বৰ হৈছে 57 আৰু সবতকৈ লোৱেষ্ট নম্বৰটো কোনটো হৈছে? লোৱেষ্ট নম্বৰটো হৈছে আমাৰ 36। তো আমি কি কৰিম, 57ৰ পৰা আমি যদি 36 মাইনাছ কৰি দিওঁ, সেইটোৱে হৈ যাব আমাৰ ৰেঞ্জ। তো 7 মাইনাছ 6 হৈ যাব আমাৰ 1, 5 মাইনাছ 3 হৈ যাব আমাৰ 2। তো তাৰ মানে আমাৰ ৰেঞ্জ হৈ যাব ইয়াতে 21। Okay, next question. What is the arithmetic mean of the following numbers? তো আমাক কেইটামান নম্বৰ দিছে, এই নম্বৰৰ arithmetic mean টো ওলাব দিছে। তো arithmetic mean ওলাবলৈ কাৰণে আমি কি কৰিম, গোটেইকেইটা নম্বৰক এড কৰি দিম। প্ৰথমতে 1 প্লাছ 2 প্লাছ 10 প্লাছ 6 প্লাছ 4 প্লাছ 4 প্লাছ 6 প্লাছ 3 প্লাছ 1 প্লাছ 4 গোটেইখিনিক আমি এড কৰিলোঁ। এড কৰাৰ পাছত যোনটো চাম আহিব সেইটোক আমি ডিভাইড কৰিব লাগিব। কিহেৰে? কেইটা নম্বৰ আছে আমাৰ ইয়াতে? 1 2 3 4 5 6 7 8 9 10 10টা নম্বৰ আছে। তো আমি কি কৰিম, 10এৰে ডিভাইড কৰি দিম। তো এতিয়া আমি এড কৰি দিম 1 প্লাছ 2, এইটো হৈ গ'ল আমাৰ 3, 3 প্লাছ 10 হৈ গ'ল আমাৰ 13, 13 প্লাছ 6 হৈ যাব আমাৰ 19, 19 প্লাছ 4 হৈ গ'ল আমাৰ 23, 23 প্লাছ 4 হৈ গ'ল আমাৰ 27, 27 প্লাছ 6 হৈ যাব আমাৰ 27, 28, 29, 30, 31, 32, 33, 27, 28, 29, 30, 31, 32, 33। ঠিক আছে, দেন হৈ গ'ল আমাৰ ইয়াতে 36, তাৰপিছত 37, 37 প্লাছ 4 হৈ যাব আমাৰ 41। এবাৰ আমি আকৌ এবাৰ ক্ৰছ চেক কৰি লওঁ, চ' নহ'লে অলপ মিষ্টেক হ'লেও গণ্ডগোল হৈ যায়। চ' 2 প্লাছ 1 3, 3 প্লাছ 10 13, 13 প্লাছ 6 19, 19 প্লাছ এই দুটাক আমি এড কৰি দিওঁ 8, 19 প্লাছ 8 হৈ যাব আমাৰ 27, 27 আৰু এইফালে আছে 9, তো এইটো হৈ যাব 36, 36 প্লাছ 1 37, 37 প্লাছ 4 41। ঠিক আছে, তো 41ক 10এৰে ডিভাইড কৰিলে আমি পাম 4.1। তো তাৰ মানে আমাৰ এভাৰেজ হৈ যাব 4.1। Okay, next question. What is the mode of the following numbers? তো mode কি হয়? সবতকৈ বেছি যোনটো ৰিপিট হৈছে সেইটোৱে mode হৈ যাব। দেখাই পাইছোঁ আমি 4 সবতকৈ বেছি ৰিপিট হৈছে 2 টাইমছ, তো আমাৰ mode হৈ যাব 4। Okay, final question. ইয়াতে আমাক এটা টেবল দিছে। তো ইয়াতে টেবল কৈছে এপল সিড জনি প্লেণ্টেড এট ইচ লোকেশ্যন। তো 4টা লোকেশ্যন আছে, চাৰ্লষ্টন, লুইছভিল, ৰিচমণ্ড আৰু স্প্ৰিংফিল্ড। এই 4টা লোকেশ্যনত আমাৰ কি কয় এইটো জনিয়ে কি কৰিলে, এপল সিড লগালে। তো আমি এটা নোট ডাউন কৰি লওঁ যে ইচ লোকেশ্যনত কেইটা এপল চিড লগালে। তো চাৰ্লটন জেগাটোত 2টা এপল চিড লগাইছে, লুইভিল জেগাটোত 1 2 3 4 5 6 6টা এপল চিড লগাইছে। নেক্সট ৰিচমণ্ড জেগাটোত 1 2 3 4 5 5টা লগাইছে, এণ্ড ফাইনেলি স্প্ৰিংফিল্ড জেগাটোতো 6টা লগাইছে। এতিয়া এইটো ডেটাটো আমি নোট কৰি ল'লোঁ। আমাক
সুধিছে what is the range of the apple seed তো ৰেঞ্জ ওলাবৰ কাৰণে আমি কি ক'ম চবতকৈ হাইয়েষ্টটো ল'ম তো হাইয়েষ্ট ইয়াতে দুটা জেগাত হৈছে 6 আৰু ইয়াৰ পৰা মাইনাছ কৰি দিম চবতকৈ লোৱেষ্ট নাম্বাৰটো যোনটো হৈছে 2 তো 6 মাইনাছ 2 কৰিলে আমি পাই যাম 4 এইটোৱে হৈ যাব আমাৰ ৰেঞ্জ তো তাৰমানে এপল চিডৰ ৰেঞ্জ হৈছে 4 তো আই হোপ বস্তুবোৰ এতিয়া ক্লিয়াৰ হৈ গ'ল তো আমি কুইজ নাম্বাৰ 1ত আমি কি কৰিলোঁ কেনেকৈ এৰিথমেটিক মিন ওলায় আমি সেইটোৰ ওপৰত এটা প্ৰব্লেম কৰিলোঁ মোড কেনেকৈ ওলায় আৰু ৰেঞ্জ কেনেকৈ ওলায় তো এইটো আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ